অসম কন্যাৰ মুখত সাফল্যৰ জিলিকনি কলিকতাতো জ্বলিল অসম কন্যা মডেলিং প্ৰতিযোগিতাতো জ্বলিল অসমৰ বহুকেইগৰাকী ছাত্ৰী কলিকতাৰ মডেলিং প্ৰতিযোগিতাত গোল্ড বিজয়ী লামডিঙৰ ৰূপৰেখা নাগ কলিকতাৰ মডেলিং প্ৰতিযোগিতাত অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় লামডিঙৰ বহুকেইগৰাকী ছাত্ৰীয়ে কলিকতাৰ নিউ টাউন ৰবীন্দ্ৰ তীৰ্থ প্ৰেক্ষাগৃহত অনুষ্ঠিত চাইন এণ্ড টাচ মডেলিং কম্পিটিশ্যন ছিজন 2ত বি কেটেগৰীত লামডিঙৰ ৰূপৰেখা নাগ গোল্ড উইনাৰ হয়। 25 আৰু 26 জুলাইত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ লগতে অসমৰো 13জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। লামডিঙৰ ৰূপৰেখা নাগে মডেলিং প্ৰতিযোগিতাত বি কেটেগৰীত গোল্ড উইনাৰ হোৱাৰ লগতে লামডিঙৰ দীপাঞ্জলি বণিক প্ৰিণ্ট উইনাৰ হয়। আনফালে এই কেটেগৰীত মঙলদৈ লিয়া কুটুম গোল্ড উইনাৰ আৰু লামডিঙৰ দীপান্দিতা দে প্ৰিণ্ট উইনাৰ লগতে অদিতি সিংহা ব্ৰেণ্ড উইনাৰ হয়। Hello everyone, my name is Ruprekha Nag. I am from Lamding, Assam. I got the winner title of Shine and Touch, which was held in Kolkata, Rabindra Tirtha Auditorium. I will thanks all of my teachers and my parents.